অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম। 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব। আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম, কাকো আপোনালোকে ক'ব নালাগে। এই যিখন আপোনালোকে ফৰ্ম দেখা পাই আছে, এই ফৰ্মখন কিন্তু বহুত মানে কিন্তু ডাউনলোড কৰিব বিচাৰি আছে। তো আজি আপোনালোক লাইভ প্ৰুফ একেবাৰে আপুনি ডাউনলোড কৰিব পাৰিব। তো মই আপোনাক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত মই লিংকখন দি ৰাখিম, তাৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু যিসকল মানুহে এতিয়ালৈকে 3.0 আঁচনিটো এপ্লাই কৰি থৈছে এই সকলৰ বাবে কিন্তু আহিছে এটা ভাল খবৰ। তো আপোনালোকে কিন্তু KYC-টো যিসকল মানুহে কৰি থ'ব এই সকল মানুহে আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকা লাভ কৰিব। আৰু যিসকল মানুহৰ KYC-টো কমপ্লিট নকৰিব আপোনালোকে এইসকলে কিন্তু 8,000 টকা লাভ নকৰিব। তো আপোনালোকে শীঘ্ৰে যাই কিনে আপোনালোকৰ বেংকত যাই কিনে আপোনালোকৰ যিটো মানে পাছবুক আছে পাছবুকৰ লগত KYC-টো কৰক। আৰু যিসকল মানুহৰ বেংকৰ সৈতে আধাৰ কাৰ্ডটো লিংক নাই এইসকলে লিংক কৰক। লিংক কৰিলেহে আপোনালোকে এইসমূহ 8,000 টকা আপোনালোকে লাভ কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। এই যিখন আপোনালোকে ফৰ্ম দেখা পাইছে অৰুণোদয় 3.0 এপ্লিকেশ্যন ফৰ্ম আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় আঁচনিখন লাভ কৰিছিল তেনেহ'লে ইয়েছৰ লগত যিখন বক্স আছে এই বক্সখনত টিক মাৰ্ক কৰিব। আৰু যদি আপোনালোকে এইবাৰে এপ্লাই কৰি আছে তেনেহ'লে নোৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব। পাছপোৰ্ট চাইজ ফটো এক কপি দিব, ফটোৰ ওপৰত ছিগনেচাৰ কৰিব। ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব, ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম দিব, ইয়াতে আপোনালোকৰ LAC য'ত আছে তাতে লোকসভা নামটো দিব। এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম মিডিল নেম থাকিলে আপোনালোকে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ গাৰ্জেন নেম দিব, যাৰ নামত এপ্লাই কৰি আছে তাৰ গাৰ্জেনটো দিব। গাৰ্জেন নামটো ইয়াতে দিয়াৰ পাছত আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকৰ জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব। তো ফিমেল হয়, ফিমেলৰ কাৰণে একচুৱেলি এই অৰুণোদয় আঁচনি ফৰ্মখন দিয়া হৈছে। তো ইয়াতে ফিমেল চিলেক্ট কৰিব। ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো ধুনীয়া কৰি ইয়াতে আপোনালোকে লিখি দিব। ইয়াতে আপোনালোকৰ দ্বিতীয়তে আছে ইয়াতে আপোনালোকৰ ব্লক, তাৰপাছত আপোনালোকৰ গাঁও পঞ্চায়ত নাম ইয়াতে লিখি দিব। ইয়াতে আপোনালোকৰ গাঁওখনৰ নাম ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰটো ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ এৰিয়া পিনক'ডটো দিব আৰু আপোনালোকৰ হাউচ নম্বৰ দিব, আপোনালোকৰ পুলিচ ষ্টেচনটো দিব। নেক্সট পেজটো দেখুৱাই দি আছোঁ। নেক্সট পেজটো আপোনালোকে এনেকৈ পাব। তো ইয়াতে উইণ্ডো দিব্যাংগজন, ডিভ'ৰ্চ উমেন AAY বেনিফিচিয়াৰী, আনমেৰিড যিসকল ব্যক্তি আছে ইয়াতে 5টা কেটেগৰী মানুহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ বছৰি ইনকাম 2 লাখতকৈ তলত হ'ব লাগিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্ট দিব, বেংক নেম, বেংক ব্ৰাঞ্চ নেম ইয়াতে দিব। বেংকৰ যিটো IFSC কোড আছে IFSC কোডটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। আপোনালোকে পাছবুকতে পাই যাব। তাৰপাছত আপোনালোকৰ বেংকৰ যিটো আপোনালোকৰ পাছবুকৰ ফ্ৰণ্ট চাইড আছে এই ফ্ৰণ্ট চাইডটো আপোনালোকে জেৰেক্স কৰি কিনে এই ফৰ্মখনত গাঁঠি দিব লাগিব। ইয়াতে আপোনালোকে ইয়েছত ক্লিক কৰিব। তাৰপাছত আপোনালোকে ইয়াতে তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে এই আধাৰ কাৰ্ডৰ 12টা নম্বৰ আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব। তাৰপাছত আপোনালোকৰ যিটো ভোটৰ কাৰ্ড আছে এই ভোটৰ কাৰ্ডটো আপোনালোকে ইয়াতে দিব লাগিব। তো ইয়াতে এপিক নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব।
ইয়াতে সেলফ ডিক্লেৰেশ্যনত আপোনালোকে ইয়াতে য়েছ কৰিব য়েছ কৰাৰ পাছত আপুনি তললৈ আহিব তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে যিসকল মানুহে সিগনেচাৰ দিয়ে এইসকলে সিগনেচাৰ কৰিব আৰু যিসকল মানুহে থাম ইউজ কৰে এইসকল মানুহে থাম দিব নেক্সট পেজটো দেখুৱাই দি আছোঁ নেক্সট পেজটো আপোনালোকে এনেকৈ পাব সেলফ ডিক্লেৰেশ্যন ফৰ্ম হয় অৰুণোদয় 3.0 তো ইয়াতে আপোনালোকৰ নাম দিব নাম দিয়াৰ পাছত আপোনালোকে ইয়াতে গাৰ্জেন নেমটো ইয়াতে ধুনীয়াকৈ লিখি দিব গাৰ্জেন নেমৰ লগতে আপোনালোকে ইয়াতে বয়সটো দিব আপোনালোকৰ গাঁওখনৰ নাম দিব ইয়াতে আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছখিনি দিব ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব তাৰ পাছত মই দেখুৱাই দি আছোঁ তললৈ আহিব তললৈ অহাৰ পাছত আপোনালোকে এনেকৈ তলত আহিব তলত অহাৰ পাছত আপোনালোকে চাৰিটা অপশ্যন পাব ইয়াতে মই আপোনাক দেখুৱাই দি আছোঁ চাৰিটা অপশ্যন কি অপশ্যন পাব তো ইয়াতে আপোনালোকে চাৰিটা অপশ্যন আপোনালোকে বাধ্যতামূলক এইখিনি আপোনালোকে কাম কৰিব লাগিব বেনিফিচিয়াৰী নেম বেনিফিচিয়াৰী সিগনেচাৰ কোনটো ডেটত এই ফৰ্মখন জমা দিব এই ডেটটো আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম লিখি দিব তো অৰুণোদয় আঁচনি ফৰ্ম ফিল আপ কৰা হৈ গৈছে মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ আমাৰ ৰাজ্যত চেনি দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰিব বাবু আঁচনি এটা লাগে আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি টিডিসি আৰু পিজি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব বিলো 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ আগতে আমি বৰ্তমান 250 টকা দি আছোঁ আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম শেষত মই